বাটপথৰ দুৰৱস্থা দেৰগাঁও সমষ্টিৰ বাবে যেন এতিয়া সাধাৰণ কথা। ফলত দুৰ্বিষহ হৈ উঠিছে দেৰগাঁওবাসীৰ জীৱন যাত্ৰা। সমষ্টিটোৰ অন্তৰ্গত দোলাশৰীয়া গাঁৱৰ মূল পথৰ অৱস্থা দেখিলে এই কথা স্পষ্ট হৈ পৰে। পথটোৰ মাজত দেখা গৈছে প্ৰকাণ্ড গাঁত। গোলাঘাটৰ পৰা যোৰহাটলৈ যোৱা মূল পথটোৰ দুৰৱস্থাৰ বাবে দৈনিক সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা। এই সন্দৰ্ভত অধিক জনাব আমাৰ খুমটাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। হয়, বিকাশ উন্নয়নে ঢুকি নোপোৱা এটা পথ আৰু পথ নে পুখুৰী ধৰিবই নোৱাৰি। আৰু মই বৰ্তমান উপস্থিত আছোঁ নৱগঠিত দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কমাৰবন্ধাৰ যি দোলাশৰীয়াত মোৰ সন্মুখত যিটো পথ আপুনি দেখিছে, এই পথটো চাওক। পথৰ ওপৰত গাঁত নে গাঁতৰ ওপৰত পথ আপুনি ধৰিব নোৱাৰে। আৰু এই পথটো হৈছে কোনো গাঁৱলীয়া ভিতৰুৱা পথ নহয়, এইটো এটা হৈছে মূল পথ, যি পথেদি গোলাঘাট জিলা, যোৰহাট জিলা সংযোগ হয়। আৰু এই পথেদি দৈনিক হেজাৰখন গাড়ী যাতায়াত ইতিমধ্যে কৰে। আৰু এই পথেদি ইতিমধ্যে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনতাই। আৰু বছৰ ধৰি এই পথটোৱে পকীকৰণ হ'ল যদিও কিন্তু মেৰামতি নহ'ল, যাৰ ফলত আজি কুপতিও চাওক, আজিৰ এই দিনতো এনেদৰে প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে। আৰু এইদৰে পথে সকলোৱে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনতাই। আৰু ইতিমধ্যে হেজাৰ লোকৰ ইতিমধ্যে যথেষ্ট হানি হৈছে। আৰু এই পথছোৱা অত্যন্ত মূল পথটি নিৰ্মাণৰ ইতিমধ্যে দাবী উত্থাপন কৰিছে জনতাই। আমি কথা পাতিবলৈ যত্ন কৰিম, স্থানীয় লোকসকল আছে। এইটো এটা মূল পথ আপোনালোকৰ, সেইটো কিন্তু এটা পথৰ ওপৰত পুখুৰী নে পুখুৰীৰ ওপৰত পথ ধৰিবই। হেল্ল', আচ্ছা, মই ইয়াৰে নিবাসী। আৰু এই পথটো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা যোৰহাট ডিষ্ট্ৰিক্টৰ যোৰহাট মেডিকেল কলেজলৈ যোৱা এইটো বেমাৰী অনা নিয়া কৰা মেইন পথ। আৰু গোলাঘাটৰ এইটো মেইন ব্ৰাঞ্চ পথ। আৰু ইয়াৰ দুৰৱস্থা এনেকুৱা অৱস্থা হৈছে, পুখুৰী সদৃশ গাঁত হৈছে। আৰু ইয়াত আজি বহু বছৰ ধৰি মেৰামতি কৰা হোৱা নাই। ইয়াত মানুহ এক্সিডেণ্টো হৈছে। আৰু এনেকুৱা ৰাস্তা আমি ক'তো দেখা নাই। আপোনালোকে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি আমাৰ জনসাধাৰণক যাতে উপকৃত কৰি এই ৰাস্তাটোৰ যোগেদি আপোনালোকে সকলো আশীৰ্বাদ লওক। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট ৰাস্তা। আৰু বিশেষকৈ কথা এটা হয় কি, আমাৰ PW বিভাগত ছাইডবিলাকত হাবিবিলাক আছে, ড্ৰেইন নাই। ক্ৰছ ড্ৰেইন নোহোৱাৰ কাৰণে ৰাস্তাবিলাক ধ্বংস হয়। আৰু ড্ৰেইনবিলাক যদি বহলকৈ গাঁতৰ ওচৰত কাটি দিয়ে, সেই পানীটো মেইন ৰাস্তাৰ পৰা বাহিৰলৈ ওলাই যাব। আৰু ওলাই গ'লে ৰাস্তাটো এনেকুৱা এটা হ'ব, খুব ভাল হৈ থাকিব। আৰু ৰাস্তাৰ কাষত যেতিয়া মানুহৰ গছ থাকে, সেই গছৰ ডালখিনি যদি কটাই দিব পাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যোগেদি, সেই ৰাস্তাটো ৰ'দ পৰিলে ৰাস্তাটো ভাল হৈ থাকিব। পথটো যথেষ্ট দুৰ্ভোগ হৈছে, স্থানীয় লোকসকল আছে। আপোনালোকৰ এইটো পথেদি দৈনিক ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে, চাকৰিয়াল লোক অহা যোৱা কৰে। কিন্তু এটা ডাঙৰ গাঁত, প্ৰকাণ্ড গাঁত, পুখুৰী সদৃশ একদম বিধ্বস্ত ৰূপ। এইটো ৰাস্তাই নে পুখুৰীয়ে চিনিব নোৱাৰা হ'ল। বৰ্তমান আমি উন্নয়নৰ দেশৰ বাসিন্দা বুলি ভাবোঁ, কিন্তু যিসকলে এইটো পথ দেখিছে সকলো আচৰিত হৈছে। এতিয়া মই কি ক'ম, প্ৰতিদিন বিধায়কলে কিয় নজনাব? হয়, মৃদুস্মন্ত বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।